हेलो एभरिवान आज मैं 34 ब्लाउज केनेকৈ काटिंग करा হয় तार जोखमापूर्ण किमान तारे ऊपर एटा भिडिओ बनाइছো। तो पोन प्रथमे आमी एखन लाइनिंग लैसो आस्टर कापोर बुलिও কোৱা হয়। लाइनिंग खन पोन प्रथमे काटि लम। एटु হৈছে कांधर जोखर आधा अंश लैसो याते जत एटु डिंगिर काट लैसो डिंगिर काटटु 2.5 लैसो। एटु হৈছে फ्रंट साइड टु ইয়াতে আমি ব্লাউজৰ ব্ৰাটো কেনেকৈ বনোৱা হয় হেতুৱে দেখাম। এটু প্ৰথমে ডিঙিৰ কাটটো 5 ইঞ্চি ললো। তাৰ পাছত এতিয়া এটু তলৰ অংশ তলৰ এটু 4 লৈছো 4 ইঞ্চি। এইফালে সাইডত লৈছো 3 ইঞ্চি। তাৰ পাছত স্কেলেৰে আমি হেলনিয়া অংশটো ব্যৱহাৰ কৰি হেলনিয়াকৈ আঁচটো পাৰি লম। এতিয়া আমি চুকৰ ফালৰ পৰা অৰ্থাৎ কাটবাউলি ফালৰ পৰা 2.5 লৈছো। এতিয়া আমি এনেদৰে হেলনিয়াকৈ মিলাই দিছো। এটু হ'ব আমাৰ ব্লাউজখনৰ ব্ৰাটো। এটু হৈছে ডিঙিৰ কাটটো হয়তো বেলেগ ডিজাইনৰো হ'ব পাৰে। আমি এটু সিম্পল কৈ লৈছো। আগফালটো মানে ফ্ৰন্ট নিকটো ৰাউন্ড হ'ব আৰু গোল হ'ব সিম্পল হ'ব। তাৰ পিছত এতিয়া ব্ৰাটো আমি দুটুকুৰা কৰি লৈছো। এনেদৰে হুমাজতে দুভাগ কৰি ললো। তাৰ পিছত ইফালে অকনমান হিফালে অকনমান এনেকৈ হেলনিয়া কৰি লৈছো। এটু টেকেন হ'ব। এতিয়া আমি কাটি লম। তাৰ পাছতে এই ব্ৰাটো ইয়াত আমাৰ সৰু হ'ব। আধা ইঞ্চিকৈ বহাই আমি বেলেগ এখন কাপোৰত কাটি লম ডাঙৰকৈ। এই জোখত ললে আমাৰ ব্ৰাটো সৰু হ'ব। সেই কাৰণে আমি বেলেগ এডোখৰ কাপোৰত অলপ ডাঙৰকৈ আধা ইঞ্চিকৈ বহাই আমি কাটি লম।